কিয় ন ককাই যোৱাকালি ঘৰলৈ যাম বুলি কৈছিলে নহয় নগ'লে নি কথা এটা কওঁ বেয়া নাপাব যিহেতু চাকৰিটো আপোনাৰ ইয়াতে আছে গাঁৱৰ মাটিখিনি বিকি পিনি আপুনি ইয়াতে ঘৰ এটা বনাই লওক বেয়া পাবলগীয়া কি কথা আছে কথাটো অৱশ্যে তই ঠিকেই কৈছ ময়ো মাজে মাজে নভবা নহয় চাওঁচোন এই তই এতিয়া চিগাৰেট এটা দে এটা আছে লৈ লওক আহিছোঁ দে লিখি থবি ঐ বাখৰ পালি কোন হয়তো নতুন লগৰ তাহাঁতৰ নামকেইটা কচোন তাহাঁতক মই ভুল নুবুজিবি মামাহঁতৰ লগত ভণ্টি আৰু দাদাও আহিছিলে তই আমাৰ লগত চিনাকি তেলে নতালি এহেঁতি টাউনীয়া মানুহ যে ভিতৰত খেলি ভাল পায় কি টাউনীয়া গাঁৱলীয়া ভালে হ'ল মোৰ লগত সিহঁতক খেলিবলৈ নানিলি নহ'লে কাজিয়াই হ'লহেঁতেন সিহঁতৰ লগত তুমি বৰ দন্দুৰা দে যাওঁ বল এতিয়া খুৰীহঁতৰ চোতালত খেলিবলৈ তই এটা কাম কৰ নহ'লে আমাৰ অফিচত পষ্ট এটা খালী হৈছে তই নহ'লে বায়'ডাটাখন পেলাই দে চেলাৰী 15,000 মান টকা হ'ব তই নিজৰ মনৰ পচন্দৰ চাকৰি এটা নোপোৱালৈকে সেইটোকে কৰি থাক এটলিষ্ট আন্টিৰ টৰ্চাৰৰ পৰা বাচিবি মন নাই যদিও তই কৈছ এতিয়া এবাৰ ট্ৰাই কৰি চাওঁ অঁ ইয়াত যে গুড ইভিনিং ছাৰ মই মানে এহেঁতৰ ঘৰলৈ আহিছিলোঁ তোমাৰ ঘৰ এই আগৰ তিনিআলিটোৰ পৰা অকণমান আগত অঁ ছাৰ আপোনাক লগ পালোঁ ভালেই হ'ল আমাৰ অফিচত যে পষ্ট এটা খালী হৈছে তাৰ কাৰণে ভৈৰৱী এলিজিবল হয় পাৰিলে সন্ধিকৈ ছাৰৰ লগত কথা এটা পাতি চাবচোন হয় নেকি চিয়'ৰ মই কথা পাতি চাম বাৰু তুমি এটা কাম কৰিবা বায়'ডাটাখন লৈ মোৰ ওচৰলৈ আহিবা হ'ব আচ্ছা মই গৈ থাকোঁ অঁ ঠিক আছে ছাৰ যাওক ঐ তোৰ কামটো হৈ যাব বুজিছ তোৰ ভাগ্যখন ভাল বল এতিয়া তোৰ বায়'ডাটাখিনি ৰেডি কৰোঁগৈ বল অ' বা মই আহিলোঁ বা কি চাই আছো এইফালে তই আহিলে আজি ভিনিৰ অহা কথা আছিলে জানো কিয় অহা নাই ৰখি আছো ইমান দেৰিৰ পৰা তই ভাত খালে নাই ভিনিৰ আহিলেও একেলগে খাম এতিয়াও আহিব লগা হ'লে অথনি আহিলেহেঁতেন গধূলি হ'ব হ'ল ভিতৰলৈ যাব না এতিয়া এই ৰখি থাকি লাভ নাই ভিতৰলৈ যাব না এই ৰচোন তেওঁ নহা হ'লে ফোন মেছেজ কৰিলে হয় তেওঁ আহিব মই জানো আৰে তই দেখোন জানই ভিনিয়া কথা তেওঁ কেতিয়া আহে কেতিয়া যায় একো ধৰিবগৈ নোৱাৰি তই চিন্তা কৰি লাভ নাই এতিয়া বলচোন ভিতৰলৈ যাওঁ এই তই যা মই গৈ আছো কথা নহ'লে মই যাওঁ চাহ ল কিমান আৰু এইবোৰতে লাগি থাক অলপ ৰেষ্ট ল এনেকৈ যদি তোমাৰ মোলৈ সঁচাই মৰম লাগিলে হয় লিচেন মা তুমি মোক মাস্কা মৰাৰ কোনো প্ৰয়োজন নাই তোমাৰ মনত কি চলি আছে মই ভালদৰে জানো তাৰমানে তই কি ক'ব বিচাৰিছ মই তোক ভাল নাপাওঁ ভাল পোৱা অভিনয় কৰি আছোঁ আৰে মই তোৰ মা হয় মা নিজৰ জন্মদাত্ৰী মা তোক সঁচাই ভাল পাওঁ তোৰ ভাল বেয়ালৈ মই চিন্তা কৰোঁ চিন্তা কৰিবলৈ মানা কৰা নাই ফ'ৰ্চ কৰিবলৈ মানা কৰিছোঁ মই যদি এদিন নাইকিয়া হৈ যাওঁ তাৰ পাছত তোৰ দায়িত্ব কোনে ল'ব মোৰ দায়িত্ব মই নিজে ল'ম কোৱাটো সহজ প্ৰেক্টিকেলত কঠিন অ' প্লিজ মা মোৰ লাইফত এটাই এজেণ্ডা নিজৰ ভৰিৰ ওপৰত থিয় দিয়া নিজে ইনকাম কৰি নিজৰ মতে চলা তোমাৰ দৰে হাজবেণ্ডৰ ওপৰত ডিপেণ্ড কৰি পেঞ্চনৰ টকাৰে চলিব বিচৰা নহয় মই মাজনী তাকেহে আজি নহা মানুহ আহিল বিয়াৰ আছে যেন পাওঁ আপোনালোকৰো যে কথা আৰু বিয়া মাতিবলৈ নিজে আহে নেকি মই একচুৱেলি দিব্যছৰক লগ পাবলৈহে আহিছিলোঁ তোমাৰ কি কাম তেওঁৰ লগত মানে মোৰ অলপ পাৰ্চনেল কাম এটা আছিলে তেওঁৰ ৰুমটো কোনটো আজি দেওবাৰ যে তেওঁ অলপ ওলাই গ'ল আহি পোৱাই নাই ঠিক আছে বৌ তেনেহ'লে মই কাইলৈ আহিম কিবা ক'বলৈ আছে নেকি
ক'বলৈ আছো যদি মোকে কৈ দিয়া, মই কৈ দিম। তেওঁক লগ পাই মই নিজে ক'ম, আহিছোঁ দিয়ক। অঁ ঠিক আছে অঁ তুমি ছাৰ আপুনি মাতিছিল। মাতিছিলোঁ কিন্তু মই বিৰাট টায়াৰ্ড হৈ আছোঁ চ' উই উইল মিট টুমৰ' ইভিনিং অ'কে চিয়'ৰ ছাৰ, বাই। ভালকে খেলিবা দেই। যোৱা কোৱাগে যোৱা মই আহিছোঁ বুলি। খুৰা আহিছে, খুৰা এই আহিছে। কেইটা খেলি আছা? এতিয়া কোৱা মিঠাই কোনে কোনে খাবা? আমি খাম। আমি খাম। আহা তেতিয়াহ'লে তোমাকে দিছো ডাঙৰ ল'ৰাটোক। অঁ। চবৰ লগতে ভাগ কৰি ভালকৈ খাবা, সকলোৱে যাতে ভালকে পায়। হ'ব? আজি যাবাগৈ চাগে। আজি নহয়, এইবাৰ একদম দীঘলীয়া ছুটীত আহিছো। যিমান তোমাৰ অভিমান আছে, যিমান খং আছে, চব কৰি ল'ব পাৰিবা। সদায় তেনেকৈ কোৱা। এইবাৰ এইবাৰ এনেকুৱা এটা তোমাক খেলিব পৰা ব্যৱস্থা কৰি দি থৈহে যাম। বা হা? ঐ বা কি হৈছে তোৰ? ভিন্দু ক'লৈ গ'ল? ভিন্দু আহিছিলে নহয়। আৰে নাই হা ভিন্দু, কি হৈছে তোৰ? তোৰ এই অৱস্থা কাৰণ অকল ভিন্দু। এইবাৰ আমি তাক চহৰ বিচাৰি যাম। ফাইনেলি মই চব ভবাৰ দৰে হৈ গ'ল। এটা সৰু পষ্টৰ পৰা ইমান এটা ডাঙৰ পজিশ্যন তোমাৰ কাৰণেহে সম্ভৱ হ'ল। তোমাক সুখী কৰিবলৈ চব কৰিব পাৰোঁ মই। কিয় জানা? বিকজ আই লাভ ইউ। একচুৱেলি কি জানা, ভৈৰৱীয়ে কেতিয়াও বিয়াৰ কথা ভবাই নাছিলে। ইনফেক্ট বিয়াৰ ৱাৰ্ডটো শুনিলেহে ভয় খাইছিলোঁ। বাট ইউ প্ৰুভ মি ৰং। কিন্তু তুমি বুজালা যে লাইফ পাৰ্টনাৰৰ লগত চব ইম্পচিবল কাম পচিবল হৈ উঠে। চ' ইয়া, আই এম হেপ্পী। মই তোমাতকৈ বেছি হেপ্পী। কিয় জানা? কাৰণ মোৰ নিচিনা এটা ল'ৰাক তোমালোকে একচেপ্ট কৰিলা। এখন নতুন ঘৰ, এটা নতুন জীৱন দিলা। বিকজ ইউ ডিজাৰ্ভ ইট। থেংক ইউ। ভৈৰৱী, যিহেতু এটা সপোন আছে তোমাৰ, এটা ডাঙৰ কোম্পানী খোলা, মই কিন্তু তাৰ কাৰণে চেষ্টা চলাইছোঁ। বাট বহুত পইচা লাগিব জানা, আৰু এই মুহূৰ্তত ইমান পইচা মোৰ হাতত নাই। ডাঙৰ লোন এটা ল'বলৈ এতিয়ালৈকে মোৰ EMI-টো শেষ হোৱা নাই। আৰে মই থাকোঁতে তোমাৰ কিহৰ টেনশ্যন? তুমি মোৰ সপোনটো পূৰ কৰিবলৈ ইমান চেষ্টা কৰিছা, সেইবিলাক মই মেনেজ কৰি ল'ম দিয়া। লোন হৈ যাব, নহ'লেও আমাৰ মাটি সম্পত্তি বহুত। তুমি বাকীবিলাক মেনেজ কৰা, এইবিলাক হৈ যাব। আই লাভ ইউ ভৈৰৱী। তোমাৰ এই স্বভাৱটোৰ কাৰণে মই ফিদা। ইমান আণ্ডাৰষ্টেণ্ডিং। আই লাভ ইউ। আই লাভ ইউ টু। খুৰী, আমি আপোনাৰ বিচাৰি কিয় কম? ইমান বছৰৰ পৰা সি আমাৰ ঘৰতেই আছে। আমি জানিম ন তাৰ চৰিত্ৰ। অ খুৰী, এই ককাইকে দাদা কিন্তু মই দেখিছো গীতিকাৰ লগত দীপ্ত কেনেকে থাকে। সি মোক প্ৰেৰসীৰ দৰে খুব মৰম কৰে। আপোনাৰ ছোৱালীয়েহে বছ, মোৰ ছোৱালীজনীৰ কথা মই ভালদৰে জানো।
দিব্যৰ কাৰণে মোৰ ছোৱালী বিয়া হ'বলৈ গৈ আছে, যিটো মই চেষ্টা কৰিও পোৱা নাছিলোঁ। আৰু সেই ছোৱালীজনীক দিব্যক চইচ কৰা মানে সি সেই কহিনুৰ হীৰা। আপুনি কথাবোৰ কিয় বুজি পোৱা নাই? আবে তই বুজি নাপাৱ কিয়? বাৰ গাটো ঠিক নহয়। মই তাইক এৰি থৈ কেনেকৈ যাওঁ কচোন? হা, এই সাধাৰণ কথাটোৰ কাৰণে তই মোক ব্ৰেকআপ দিছ? এই ভাল পোৱা তোৰ? হা, আবে চালা ফটো যাত এই ফোন আহিলা তই। প্ৰণৱ, কেলে ইমান খং কৰিছ? শান্ত হ অলপ। আৰু এটা কথা, মোৰ কাৰণে যাতে তহঁতৰ সম্পৰ্কটো হাত নেমেলে। এই তোৰ কাৰণে নহয় অ', তোৰ গিয়েৰৰ কাৰণে হৈছে। যেতিয়াৰ পৰা বিয়া পাতিছে তোক এৰি থৈ পিনে আহি চহৰলৈ গুচি গ'ল আৰু আহিলেও এবছৰ মূৰত আহে। এইবাৰ আহিলে মই তাক প্ৰশ্ন কৰিম, চহৰত সি এনেকুৱা কি বঁটা পাইছে যাৰ কাৰণে ঘৰলৈ আহিবলৈ মন নকৰা হৈছে। প্ৰণৱ শুনচোন। বা দিব্য ছাৰ আছেনে? তেওঁৰ লগতনো কি কাম আছে? জীয়ৰী ছোৱালীজনী হৈ ডেকা ল'ৰাৰ ওপৰত এনেকৈ আহিলে শোভা নিদিয়ে নহয়। এক্সকিউজ মি বাইদেউ, তাই অকলে অহা নাই, লগত ময়ো আহিছোঁ। আৰু এজনী লগত লৈ আহিছ? কিন্তু ধৰণৰ মই ভাল দেখা নাই। আমাৰ ইয়াত কিছুমান কিন্তু ৰুল আছে, ইয়াক ফ'ল' নকৰিলে। আৰে তোমালোক দুইজনী যে মোৰ ওচৰলৈ আহিলা চাগে। আহা, মোৰ ৰুমটো সেইটো, যোৱা। আৰে বাবা, কি হ'লনো? কিয়নো ইমান খং কৰিছে? ভৈৰৱীৰ লগৰজনীয়ে মোৰ অফিচতে কাম কৰে। ভৈৰৱীয়ে ৰিজিউম এখনে দিবলৈ আহিছে। That's it. মই আহিছোঁ। ৰাজা, মই তোক হোৱাটছএপত ফটোখন দিছিলোঁ, পেকিং কৰি থবি, মই আহি লৈ যাম। স্পেচিয়েলি তই বস্তু কিবা পেকিং কৰি থবি, মই আহি লৈ যামহি। আৰু ভাল খবৰটো পিছত পাবি। খুৰী, ছোৱালীয়ে চাকৰি পালে বুলি শুনিছোঁ, পাৰ্টিটো নোখোৱালে? একেবাৰে বিয়াতে খাবা আৰু বুজিছা। এইবোৰ বিয়াৰ আছে নেকি খুৰী? তেনেকুৱাই আৰু সোনকালে খবৰটো ল'বা। ৰাজা, বস্তুখিনি বান্ধি থবি, মই ঘূৰি আহি লৈ যাম। বৌ, I am so happy. কিমান যে হেঁপাহ আছিল তোক এইটো ৰূপত চোৱা। সপোন পূৰণ হ'ল বৰমা। আজি সুখৰ দিন, আপুনি হাঁহিবহে লাগে। তাইতো সদায় আপোনাৰ লগতে থাকিব। আকৰি, এয়া সুখৰ চকু পানী। হ'ব, এতিয়া তোৰ কথা ভাব। তইও বিয়াখন সোনকালে পাতি পেলা। মইতো ভৰি দাঙি আছো, দৰা পালে আজিয়ে যোৱাত আছো। মানুহজনেতো এইটো ঘৰ বুলিয়ে কৈছিলে। বাহিৰতচোন মানে চহৰত এনেকুৱাই। আনিবই নালাগে। ঐ ৰচোন, এবাৰ চিঞৰচোন। নমস্কাৰ, আমি ৰজাবাৰী গাঁৱৰ পৰা আহিছোঁ। দিব্য খাৰগৰীয়া? কোন দিব্য? মই চিনি নাপাওঁ কোনো দিব্যক। বেয়া নাপাব, তাই গাটো অলপ বেয়া। আপোনালোকে বিয়ালৈ আহিছে নহয়নে? এই অলপ আগলৈ গৈ সেই ৰাস্তাটোৱেদি সোমাই গ'লে পাব। বৰ বেয়া শব্দ এটা শুনিলোঁ। এওঁলোক বিয়ালৈ আহিছে, তই লৈ যাচোন। হেৰি বিয়া নহয় মানে আমি সেই দিব্যসাৰ ঘৰীয়া। অঁ বুজিলোঁ, আপোনালোক গাঁৱৰ পৰা আহিছে। ব'লক। বৰমা, যোৱা এগাৰ মানুহ লৈ আহিছোঁ। অঁ নমস্কাৰ দেই। পিছে আপোনাৰ যোৱা আমাৰ গাঁও নেকি? তেওঁৰ নামটো কি বাৰু? অঁ দিব্য খাৰঘৰীয়া।
তেওঁ মোৰ স্বামী 7 বছৰ আগতে আমাৰ বিয়া হৈ গৈছিল মই কিয় বিশ্বাস কৰিম এনেকৈ বহুত আহে আমাৰ বিয়া ভাঙিবলৈ আপুনি কি কথা ক'বলৈ আহিছে তহঁত ইয়াত যে খুৰা এওঁলোকে কোৱা কথাবোৰ সঁচা নেকি কি কথা কোনোবাই যা এটা কথা ক'ব তুমি এনেকৈ বিশ্বাস কৰি ল'বা হা এয়াই কি তোমাৰ মোৰ প্ৰতি থকা ভাল পোৱা ভিনদেউ মোৰ জীৱনটো ধ্বংস নকৰিবা হেৰি বলো মানে ঘৰলৈ উভতি বলো বা তই কাকো ৰিকুৱেষ্ট কৰিবলৈ কোনো দৰকাৰ নাই ভিনদেউ ঘৰলৈ নাহোঁতেই তই বিচাৰ কৰিব লাগিছিলে কিন্তু এতিয়াও দেৰি হোৱা নাই এজনী ঘৈণীয়েক থাকোঁতে আৰু এজনী বিয়া পাতিছেহি আইনে সকলোকে বিচাৰ কৰিব অ' দিবদা কি হৈছে এইবোৰ সঁচা কথাবোৰ কৈ দিয়কচোন বিয়া পতা মই কিন্তু মই এই গঞাজনীক ভাল পাওঁ সেইখন বিয়া আছিল নেকি তাইৰ মাকে তাইৰ আৰু ভায়েকৰ মোক দায়িত্ব দি থৈ গ'ল তেওঁতো গুচি গ'ল কিন্তু মোৰ জীৱনটো নৰক বনাই থৈ গ'ল মানুহৰ আগত লাজ লাগে এইজনীক মোৰ পত্নী বুলি চিনাকি দিবলৈ সেইকাৰণে চহৰলৈ আহি মই নতুন জীৱন আৰম্ভ কৰিলোঁ আৰু চাই ল গঞাৰ জাতত ছোৱালী হ'ব লাগে এনেকুৱা স্মাৰ্ট ইণ্টেলিজেণ্ট আৰু লগতে বহুত সম্পত্তিৰ মালিক তাই ইয়াক পুলিচত তোমালোকে দিবা নে মই দিম হেল্ল' পুলিচ ষ্টেচন